है गाइस, आज एक बिग ब्रेकिंग न्यूज़ आया है। ये वीडियो आप लोग कंप्लीट वॉच कीजिए, तभी आपको जानने को मिलेगा एक्चुअली क्या अपडेट आया है, कौन सा न्यूज़ आया है। আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই, কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশ্যন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয়, আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্ণমেণ্টে, আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰ মানে 18% যদি জিএসটি লয়, তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি জিএসটি লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব। যেহেতু ট্যাক্স এক্সেমশন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ ট্যাক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে, গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব। এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ, আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল, আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে, আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে, ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল। আমি ৰাজ্য চৰকাৰৰ যিটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম, এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম। আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে, আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল, উদ্দেশ্য আছিলে, এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব। আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ। পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে, আৰু কেবিনেটে আজি তাক অনুমোদন জনায়। আৰু মই লগতে এইটোও জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ, বিভিন্ন ৰাজ্যই কৰে, কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই। গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই, যিহেতু আমি নিজে নলওঁৱে, এইটোৰ টেক্সি 0।